ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰিভিজন 6 আগৰ পাৰ্টত আমি 15টা শিকাই দিছিলো আজি 16 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম 16 নম্বৰ প্ৰশ্নটো আমি চাও কি দিয়া আছে যে এটা চতুৰ্ভুজৰ এডাল কৰ্ণ আৰু ইয়াৰ বাকী শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুডালৰ দিশ যথাক্ৰমে 121 মিটাৰ আৰু 40 মিটাৰ কৰ্ণডালৰ দিশ দিয়া আছে 121 মিটাৰ আৰু বাকী দুটা শীৰ্ষবিন্দুৰ পৰা টনা লম্ব দুডালৰ দৈৰ্ঘ্য দিয়া আছে 40 আৰু 80 মিটাৰ আমি এটা চতুৰ্ভুজ এটা আঁকি ললো যিকোনো এটা চতুৰ্ভুজ আঁকিলো সাপোজ এই চতুৰ্ভুজটো কি দিয়া আছে কৰ্ণ এডাল আমি কৰ্ণ এডাল আঁকিলো কৰ্ণডালৰ দৈৰ্ঘ্য দিয়া আছে 121 মিটাৰ আৰু বাকী দুটা শীৰ্ষবিন্দু এই কৰ্ণডালৰ পৰা শীৰ্ষবিন্দু দুটা কি হ'ব এইটো এটা ইয়াৰ ওপৰত লম্ব আৰু ঠিক তেনেধৰণে ইয়াৰ ওপৰত লম্ব আহিব লম্ব দুডালৰ দিশ দিয়া আছে এডাল দিয়া আছে 40 মিটাৰ আনডাল দিয়া আছে 80 মিটাৰ ইয়াত চতুৰ্ভুজৰ কালি উলিয়াব দিছে চতুৰ্ভুজৰ কালি উলিয়াবলৈ গ'লে আমি চতুৰ্ভুজৰ নামকৰণ কৰি দিওঁ এ বি সি ডি যদি আমি নামকৰণ কৰি দিওঁ তেতিয়াহ'লে এ বি সি ডি আমি চতুৰ্ভুজ পালো তাত এই কৰ্ণ লম্ব দুডাল আমি ধৰিলো সাপোজ এ বি সি ডি ই আৰু এফ মানে এ আৰু সি এফ লম্ব তো ঠিক তেনেধৰণে ইয়াত আমি কি কৰিব পাৰিম ইয়াত কি দিয়া আছে বিডিৰ ভ্যালুটো দিয়া আছে বিডিৰ ভ্যালু দিয়া আছে 121 মিটাৰ এ এর ভ্যালুটো দিয়া আছে 40 মিটাৰ আৰু সি এফ এর ভ্যালুটো দিয়া আছে 80 মিটাৰ এইখিনি আমাক তথ্য লাগিব কাৰণ এ বি সি ডি চতুৰ্ভুজৰ কালি এটা কালি কেনেকৈ আমি নিৰ্ণয় কৰিম চাবা এ বি ডি এটা এটা ত্ৰিভুজ ইয়াৰ ভূমি এইটো উন্নতি এইটো ঠিক তেনেধৰণে ডি সি বি এটা এটা ত্ৰিভুজ ইয়াৰ ভূমিটো এইটো আৰু উন্নতিটো এইটো এতিয়া আমি কি কৰিম কালি কাৰ ত্ৰিভুজ এ বি ডি এ বি ডিৰ কালিটো যোগ কালি ত্ৰিভুজ বি সি ডি এই দুটা ত্ৰিভুজৰ কালি যোগ কৰিলে আমি চতুৰ্ভুজটোৰ কালি পাই যাম ইয়াত কালি হ'ব হাফ ভূমি আমি জানো ত্ৰিভুজৰ কালি কি আছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি ইয়াত ভূমি হ'ব বিডি উন্নতিটো হ'ব এ ঠিক তেনেধৰণে ইয়াত আহিব হাফ ইনটু ভূমিটো সেম থাকিব বিডি ইয়াত উন্নতিটো হ'ব সিএফ ইয়াত আমি ভ্যালু বহাই দিও 1/2 বিডিৰ ভ্যালু আছে 121 এ এর ভ্যালু আছে 40 মান বিলাক বহাই দিবা জি মান দিয়া আছে 121 আৰু এটো হ'ব 80 কাটাকাটি কৰিলো 20 এই কাটাকাটি কৰিলো 40 মিটাৰত আছে সো মিটাৰ কি হ'ব স্কয়াৰ হ'ব এৰিয়াটো 121 এটি 20ক পূৰণ কৰিলে কিমান হ'ব 0 2 4 2 2420 প্লাস এটি যেটো কৰিলে 12140 4840 মিটাৰ স্কয়াৰ যোগ কৰি দিয়া 4 2 6 8 4 12 4 2 6 7 ঠিক আছে আমি ধৰণে যদি চতুৰ্ভুজৰ কৰ্ণ দিয়া থাকে আৰু বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা যদি লম্ব দুডাল দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম এই চতুৰ্ভুজটো আমি অংকন কৰি লম এটা যিকোনো এটা চতুৰ্ভুজ ধৰি লম নামকৰণ কৰি দিম লম্ব দুডালৰ নামকৰণ কৰি কিনে আমি ইয়াক দুটা ত্ৰিভুজত কৰ্ণডালে দুটা ত্ৰিভুজত ভাগ কৰিছে সেই ত্ৰিভুজ দুটাৰ কালি আমি যোগ কৰি দিম সো এনেকৈ বহাই দিলে আমি উত্তৰখিনি পাই যাম 7260 বৰ্গ মিটাৰ তো নেক্সট প্ৰশ্নটো আমি আলোচনা কৰো তোমালোকে লিখতে ভিডিওটো পজ কৰিবা আৰু দেখি কিনবা নিশ্চয় বুজি পাইছা সেইটো 17 নম্বৰ প্ৰশ্ন দিয়া আছে এটা চকাৰ ব্যাসাৰ্ধ দশম শ্ৰেণীৰ আমি অংকখিনি কৰি আছো ডিভিজনৰ 17 নম্বৰ প্ৰশ্ন আছে এটা চকাৰ ব্যাসাৰ্ধ দিয়া আছে এই চকাটো যেহেতু বৃত্তাকাৰ আমি আকাই ললো তাত ব্যাসাৰ্ধটো দিয়া আছে
28 সেন্টিমিটাৰ ইয়াত পৰিসীমাটো লৈ লৈছে পৰিসীমা মানে ইয়াত এপাক ঘূৰিলে কিমান দূৰত্ব আমি অতিক্ৰম কৰিম তো ও কেন্দ্ৰ বৃত্তৰ সাপোজ ও এডাল ব্যাসাৰ্ধ ইয়াত আছে চকাৰ ব্যাসাৰ্ধক আৰেদি হেঁচাই 28 সেন্টিমিটাৰ ব্যাসাৰ্ধ হলে যে বৃত্ত হল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা বিন্দুবোৰ আমি যদি সংযোগ কৰিলে এটা যেটা বন্ধ চিত্ৰ পাম এটোকে বৃত্ত বুলি কয় বৃত্তৰ কি যেটো বিন্দু আমি ধৰিম তাৰ পৰা নিৰ্দিষ্ট বিন্দুৰ মাজৰ দূৰত্বটো ব্যাসাৰ্ধ বুলি কয় এই ব্যাসাৰ্ধটো দিয়া আছে ইয়াৰ পৰিসীমাটো নিৰ্ণয় কৰিব দিছে আমি জানো চাবা বৃত্তৰ ক্ষেত্ৰত পৰিধি বা পৰিসীমা এটো হয় 2 পাই r হল ব্যাসাৰ্ধ আৰু যদি কালি উলিয়াব দিয়ে এতিয়া হ'ব পাই r আমাক r দিয়া আছে পাইৰ মানটো আমি জানো 7/22 বা কেতিয়াবা আমাৰ 3.14 লিখা হয় the কোৱেশ্চনত কেতিয়াবা এনেকৈ দিয়া থাকিব এটো বহাবা কেতিয়াবা এনেকৈ দিয়া থাকিব এটো বহাবা কোৱেশ্চনত যি দিয়া থাকে দিয়া নাথাকিলে আমি এটো বহাম এপ্ৰক্সিমেট মান পাইটো আমি জানো পাইটো অপৰিমেয় সংখ্যা কিন্তু এটো আমাৰ গণনা সুবিধাৰ্থে 7/22 বা 3.14 টো লিখা হয় ইয়াত আমাৰ চকাৰ যেহেতু আমাক কি উলিয়াব দিছিলে 17 নম্বৰ ইয়াৰ পৰিসীমাৰ যোগ উলিয়াব দিছিলে ঠিক আছে ইয়াৰ পৰিসীমাৰ যোগ হ'ব 2 পাই r 2 into 22 into 28 সেন্টিমিটার আমি আর অর্থাৎ আরো ভ্যালু হলো পাই ভ্যালু হলো 7 দিয়ে 28 4 বার 2 পূরণ 22 পূরণ 4 9 সেন্টিমিটার 22 দ্বিগুণ 44 44 4 4 হলো 176 সেন্টিমিটার যে আমাক বৃত্ত আকাৰতে যদি ব্যাসাৰ্ধ দিয়া থাকে তেতিয়াহ'লে আমি পৰিধি নিৰ্ণয় কৰিব পাৰিম কেনেকৈ পৰিধিৰ সূত্ৰত বহাই দিম যদি কেতিয়াবা কালি উলিয়াব দিয়ে কালিৰ সূত্ৰত বহাই দিম পৰিধিৰ সূত্ৰত বহাই দিম পাৰিবা নিশ্চয় নেক্সট প্ৰশ্নটো চাও ওঠৰ নম্বৰটো দিয়া আছে 35 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত এটাৰ কালি ইয়াত আমাৰ কালি উলিয়াব দিছে অলপ আগতে আমি কি উলিয়াব দিছিলে আমাৰ বৃত্তটো আটেটা কাললৈ কি হয় বৃত্তটো ব্যাসাৰ্ধ দিয়া আছে 35 সেন্টিমিটাৰ ইয়াৰ উলিয়াব দিছে কালিটো নিৰ্ণয় কৰিব দিছে ও এ ব্যাসাৰ্ধটো r দি হেঁচাই দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ 35 সেন্টিমিটার এটাকে ইয়ার কালি হব পাই r স্কয়ার আমি কালি উলিয়াব দিলে এটো সূত্ৰ পাই r স্কয়ার উলাই দিলে আমি তাৰ বৃত্তটোৰ কালি পাম কালি মানে ইয়াত কিমান জায়গা আছে এই পৃষ্ঠখনৰ কালি এইখিনি 7/22 35 r স্কয়ার থেকে 35 স্কয়ার সেন্টিমিটার স্কয়ার 7/22 35 দুবাৰ পূৰণ 7 দে 5 বাৰ গতিকে 22 5 গুণ 5 গুণ 10 থাকে 11 110 তাৰ লগত 35 0 5 5 0 3 3 0 5 8 3850 বৰ্গ সেন্টিমিটাৰ কালি উলিয়াব দিলে কালিৰ সূত্ৰত বহাম পৰিসীমা উলিয়াব দিলে পৰিসীমা সূত্ৰত পৰিসীমা বা পৰিধি একে পৰিধি উলিয়াব দিলে 2 পাই r ত বহাই দিম কালি উলিয়াব দিলে পাই r স্কয়াৰত বহাই দিম পাইৰ ভ্যালুটো আমি জানো এটো নিৰ্দিষ্ট মান হিচাপে বহাবা কেতিয়াবা প্ৰশ্নত 3.14 দিয়া থাকিব 3.14 দিয়া থাকিলে 3.14 বহাবা আৰু যদি একো দিয়া নাথাকে তেতিয়াহলে 7/22 বহাই দিলে হয় নেক্সট প্ৰশ্ন 19 টো চাও এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান
আমাক কৈছে যে এনেকুৱা এটা আছে যে তাতকৈ অলপ ডাঙৰ, তাতকৈ আৰু অলপ ডাঙৰ, তাতকৈ আৰু অলপ ডাঙৰ। এই 4টা বৃত্ত আছে, সেই 4টা বৃত্তৰ কি হ'ব লাগিব, কালিৰ সমষ্টিৰ সমান। ইয়াত যিখিনি কালি আছে, ইয়াত যিখিনি কালি আছে, ইয়াত যিখিনি কালি, সেইখিনি যোগফলৰ কালিৰ যোগফলৰ সমান এইটো বৃত্তৰ আমাক কি উলিয়াব দিছে, ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে। এনেকুৱা এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে, আৰটো নিৰ্ণয় কৰিব দিছে, য'ত এইটো এইটো আৰু এইটো এইটো। ইয়াত আমাৰ ব্যাসাৰ্ধ দিয়া আছে 5 মিটাৰ, 6 মিটাৰ, 8 মিটাৰ আৰু 10 মিটাৰ। যে 5 মিটাৰ, 6 মিটাৰ, 8 মিটাৰ আৰু 10 মিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তকেইটাৰ কালিৰ সমষ্টিৰ এইটো কালি কি হ'ব, সমান হ'ব। তেতিয়াহ'লে ইয়াৰ ব্যাসাৰ্ধ কি এইটো সুধিছে। আৰু ইয়াৰ ক্ষেত্ৰত আমি যদি এইটো R1 ধৰো, এইটো R2 ধৰো, এইটো R3 ধৰো, এইটো R4 ধৰো, আৰু এইটো যদি কেপিটেল এইটো সিঙ্গুল R ধৰো, তেতিয়াহ'লে ইয়াৰ কালি হ'ব পাই R স্কোয়াৰ, ইয়াৰ কালি হ'ব পাই R1 স্কোয়াৰ, ইয়াৰ কালি হ'ব পাই R2 স্কোয়াৰ, ইয়াৰ কালি হ'ব পাই R3 স্কোয়াৰ, এইটো কালি হ'ব পাই R4 স্কোয়াৰ, ইয়াত হ'ব পাই R2 স্কোয়াৰ। তো এইকেইটাৰ যোগফলৰ এইটো কি সমান হ'ব। যিহেতু ডাঙৰ বৃত্তটোৰ কালি কি হ'ব, প্ৰথম বৃত্তটোৰ কালি, দ্বিতীয় বৃত্তৰ কালি, তৃতীয় বৃত্তৰ কালি আৰু চতুৰ্থ বৃত্তৰ কালিৰ সমষ্টিৰ সমান। ইয়াৰ পৰা পাই 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 এই পাইটো আমি কমন আনিব পাৰিম। R1 স্কোয়াৰ, R2 স্কোয়াৰ, R3 স্কোয়াৰ, R4 স্কোয়ার। এই পাই পাই কাটাকাটি গ'ল, R স্কোয়ার মানে এইখিনি থাকিল, R1 স্কোয়ার, R2 স্কোয়ার, R3 স্কোয়ার, R4 স্কোয়ার। R1 এর মান আমি বহাই দিওঁ 5 স্কোয়ার, R2 6 স্কোয়ার, R3 8 স্কোয়ার, R4 10 স্কোয়ার। এইটো মিটাৰত আছিলে, গতিকে মিটাৰ স্কোয়ার হ'ব। 5 5 গুণ 25, 6 6 গুণ 36, 8 8 গুণ 64, 10 10 গুণ 100। কিমান হ'ব, 164। এইটো হ'ল 100, 200, 225। ইয়াত আমাৰ কি আছে, R স্কোয়ার আছে, বৰ্গটো আছে, যে ব্যাসাৰ্ধ বৰ্গটো আমি পালো 225। কিন্তু R মানে হ'ব ইয়াত বৰ্গমূল, 225 মিটাৰ স্কোয়াৰৰ বৰ্গমূল হ'ব 15 মিটাৰ। আমি যিটো বৃত্ত পাম, যিটো বৃত্ত আমাক উলিয়াব দিছে, তাৰ ব্যাসাৰ্ধটো কিমান হ'ব, 15 মিটাৰ হ'ব। আলটিমেটলি ইয়াৰ বৰ্গমূল আমি পাওঁ 15 মিটাৰ। গতিকে R ৰ ভ্যালুটো আমি পালো 15 মিটাৰ। এনেকৈ কেতিয়াবা তোমালোকক পৰিসীমা দিয়া থাকিব যে ইয়াৰ পৰিসীমা, ইয়াৰ পৰিসীমা, ইয়াৰ পৰিসীমা, ইয়াৰ পৰিসীমাৰ যোগফলৰ এইটো পৰিসীমাটো সমান বুলি ক'ব। তেতিয়াহ'লে 2 পাই R, 2 পাই R1, 2 পাই R2, 2 পাই R3, 2 পাই R4 তাত বহাই দিম। 2 পাই কাটা কাটি যাব, R1 প্লাছ R2 প্লাছ R3 প্লাছ R4 এনেকৈ যোগ কৰি দিলে আমি উত্তৰটো পাই যাম। এটা কালি দিয়া আছিল, সেইকাৰণে আমি লিখিছো পাই R1 স্কোয়ার, পাই R2 স্কোয়ার। আমি নামাকৰণ কৰিছো, এইটো R1, R2, R3, R4, যেহেতু R গোটেইকেইটা একেই, প্ৰথমটো মানটো বেলেগ আছে, সেইকাৰণে R1 ধৰিছো প্ৰথমটো ক্ষেত্ৰত, তেনেকুৱা R2, R3, R4। ইয়াৰ কালি হ'ব পাই R1 স্কোয়ার, পাই R2 স্কোয়ার, পাই R3 স্কোয়ার, পাই R4। এইকেইটা যোগ কৰিলে আমি এইটো পাম, ইয়াৰ কালি হ'ব পাই R স্কোয়ার। ইয়াত বহাই দিলে পাই পাই কাটা কাটি যাব, বাকী মানবিলাক বহাই দিলে আমি R ৰ ভ্যালুটো পাম।